ফেচবুক পেজত বহুতে কৈ আছে যে ফলোৱাৰ্ছ বহুতখিনি বাঢ়িছে, ধৰি লওক ফলোৱাৰ্ছ 10,000 আছে বা 20,000 আছে বা 30,000 আছে, কিন্তু আৰ্নিংটো শ্ব' হোৱা নাই বা বহুতৰে পইচাটো দেখা নাই, মানে ডলাৰটো যিহেতুকে ফেচবুকত ডলাৰ ছিষ্টেমত আহে, তেনেকৈ কৈ আছে। আচলতে বৰ্তমান যিহেতুকে ক্ৰাইটেৰিয়াসমূহ সাল সলনি হৈছে আগৰ তুলনাত, গতিকে আজিকালি ফলোৱাৰ্ছটো মেটাৰ নকৰে। আপোনাৰ ফলোৱাৰ্ছ কিমান আছে কি কথা সেইটো ডাঙৰ কথা নহয়, কিন্তু যিহেতু এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন কৰি দিছে, আগতে প্ৰত্যেকটো আমাৰ পইচা বেলেগ বেলেগ এটা দিশৰ পৰা আহিছিল, যেনে ধৰি লওক বনাছৰ পৰা আহিছিল, ইনষ্ট্ৰীম এডৰ পৰা আহিছিল, লগতে ষ্টাৰৰ পৰা আহিছিল বা আপোনাৰ ৰিলছৰ পৰা আহিছিল। কিন্তু এতিয়া যিহেতুকে আৰ্নিংটো এটা কৰি দিছে কণ্টেণ্ট মনিটাইজেশ্যন বুলি, গতিকে কণ্টেণ্টৰ ওপৰত কাম কৰিব লাগিব আপোনালোকে, যিসকলে নতুনকৈ ফেচবুকত ভিডিঅ' দি পেলাই আৰ্নিং কৰিম বুলি ভাবিছে বা নিজে স্বাৱলম্বী হ'ম বুলি পেলাই এটা সপোন দেখিছে তেওঁলোকে। আৰু যিহেতুকে আপোনালোকে এটা বস্তু চাব, মনিটাইজেশ্যনত যোৱাৰ পিছত আপোনালোকৰ বনাছ, ইনষ্ট্ৰীম এড, লগতে ৰিলছ এইকেইটা লিখা যাব, তাত বহুতৰে লগ হৈ থাকে। যদিহে লগ হৈ আছে তেতিয়াহ'লে আপোনালোকে তাৰ পৰা আৰ্নিং কৰিব পৰা হোৱা নাই, আৰু যদি লগটো আপোনালোকৰ খোল খাইছে তেতিয়াহ'লে আপোনালোকৰ আৰ্নিং কৰিব পৰা হৈছে। কিন্তু এনেকুৱা নহয় যে আপোনালোকৰ আৰ্নিং হোৱা নাই মানে আপোনালোকে ভিডিঅ' দিয়াটো বন্ধ কৰি দিব, তেনেকুৱা কথা নহয়। আপোনালোকে ফটো দিব লাগিব, কাৰণ ফটোৰ পইচাটো বনাছ হিচাপে আহে, যিহেতুকে ফটো আপোনালোকে ৰেগুলাৰ দিব, 2-3খন ফটোৰ পৰাও আৰ্নিং কৰিব পাৰি। লগতে ৰিলছ আপোনালোকে 2-3টামান দিব, কিন্তু ভালভাৱে ভিডিঅ'বোৰ বনাব সকলোৱে, কাৰণ আৰু লগতে কৈ আছোঁ, আৰু ভিডিঅ' আপোনালোকে 3 মিনিটতকৈ বেছি ভিডিঅ', মানে ডাঙৰ দীঘল ভিডিঅ' 3 মিনিটতকৈ যাতে দীঘল হয় তেনেকুৱা ভিডিঅ' আপলোড কৰিব 1-2টাকৈ দিনটোত। আৰু লাইভ আহিব মাজে মাজে, লাইভ অহাটো মানে দৰকাৰী আজিকালি, যে ক্লিয়াৰিফিকেশ্যনৰ কাৰণে যিগৰাকীয়ে ভিডিঅ' বনাই আছে উক্ত প্ৰফাইলৰ গৰাকী হয়নে নহয়, সেই হেতুকে লাইভ আহিব লাগে। কিন্তু মই লাইভ আহি পোৱা নাই আজিলৈ, যিহেতু আমি আগতে ভিডিঅ' বনোৱা হয়, কিন্তু এতিয়া লাইভ আহিব লাগে বুলি বিভিন্নজনে কৈছে, নতুন ক্ৰিয়েটৰ, সেইবাবে লাইভ আহিব আপোনালোকে সপ্তাহত 2-3দিনমানকৈ, সেইখিনি কথা। আৰু এটা কথা গম পোৱা গৈছে যে মই 2 দিন যিহেতুকে ফেচবুক ৰিলেটেড ভিডিঅ' দি আছোঁ, গতিকে তাৰ পৰা বুজি পোৱা গৈছে যে বহুতেই ফেচবুকত ভিডিঅ' বনাই পেলাই স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বা ইচ্ছা কৰিছে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ, সেইটো খুব ভাল। কিন্তু চিন্তিতও হৈছোঁ কোনোবাখিনিত, জানেনে, কাৰণ যাতে ভিডিঅ'সমূহ আপোনালোকে পজিটিভভাৱে বনায় বা ভিডিঅ'সমূহৰ পৰা যাতে এটা ভাল সুবাৰ্তা যায়, আপোনালোকৰ যিখিনি লুপ্ত প্ৰতিভা সেইখিনি যাতে প্ৰকাশ কৰিবলৈ আপোনালোকে ভিডিঅ'সমূহ প্ৰস্তুত কৰে। ছোৱালীসকলে বিশেষকৈ ৰন্ধন প্ৰণালী দিব পাৰে, কাটিঙৰ ভিডিঅ' দিব পাৰে যদি আপোনালোকে জানে সেই বিষয়ত, বা বিভিন্ন ধৰণৰ আপোনালোকৰ ধৰি লওক কিছুমানে ঊল গুঠিব জানে তাৰ ওপৰত দিব পাৰে, কুৰ্চাৰে ধুনীয়া ধুনীয়া বস্তু বনাব পাৰে তাৰ ওপৰত দিব পাৰে, আৰু লগতে আপোনালোকে ইচ্ছা কৰিলে ফেব্ৰিক ডিজাইন তেনেকৈ সেইবোৰ দিব পাৰে, এমব্ৰইডাৰী দিব পাৰে, তেনেকৈ বিভিন্ন যিহেতু বিষয় আছে আপোনালোকে উপস্থাপন কৰিব পাৰে। লগতে ল'ৰাসকলেও যদি বা বেতৰ কাম জানে খুব সুন্দৰকৈ সেইবোৰ দেখুৱাব পাৰে, তাৰ পৰা উঠি অহা প্ৰজন্ম যথেষ্টখিনি উপকৃত হ'ব, কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ বেছিকৈ নাজানেই, নহয়নে? এইখিনি কৰিব ভিডিঅ'ৰ বাবে আপোনালোকে ক'লোৱে। আৰু তাৰপিছত যেতিয়া খোল খাব লগবোৰ, তেতিয়া আপোনালোকে মানে উপাৰ্জন কৰিবলৈ আপোনালোক সক্ষম হ'ব, গোটেইকেইটা লগ। তাৰ বাবে ভিডিঅ' দি থাকিব লাগিব ডেইলি, মই কোৱা ধৰণে ৰেগুলাৰকৈ দিব, ৰিলছ, ফটো, লগতে দীঘল ভিডিঅ' দিব, 3 মিনিটতকৈ দীঘল ভিডিঅ' এটা দিব, তেনেকৈ দি যাব, অট'মেটিক হ'ব। আৰু মই বাৰে বাৰে কৈছোঁ, ফেচবুকটো যাতে আপোনালোকে প্ৰফেশ্যনেলি মানে উপাৰ্জনৰ এটা পথ বুলি ব্যৱহাৰ নকৰে, বিশেষকৈ ছ'চিয়েল মিডিয়া। এইটো আপোনালোকে আজৰি সময়ত ধৰি লওক সময়খিনি সদব্যৱহাৰ কৰিম বুলি, বা নিজৰ যিখিনি প্ৰতিভা আনে দেখক বা ধৰি লওক তাৰ পৰা দুজন এজন উপকৃত হওক, তেনেধৰণে ব্যৱহাৰ কৰিব। কাৰণ দেখিছেই ছ'চিয়েল মিডিয়াখন কিমান লেতেৰা হৈছে বা কেনেকুৱা ধৰণৰ অশ্লীলতাই ভৰি পৰিছে, যাতে সেইবোৰ সৃষ্টি নহয় পুনৰবাৰ। সেইবাবে আচলতে মই চিন্তিত হওঁ বা কেতিয়াবা ভবা যায় কথাখিনি। এই 2 দিন মই তাকে ভাবিলোঁ, ভিডিঅ' 2টা দেখি পেলাই ভাল কথা, এইখন প্লেটফৰ্মত সকলোৱে আহিব বিচাৰিছে। আৰু এটা চামে যিহেতুকে কিছুমান কথা ভুলকৈ উপস্থাপন কৰে, বিশেষকৈ ক্ৰিয়েটৰসকলে, সেইবাবে ময়ো যিহেতু ভিডিঅ' বনাওঁ, বহুতে ভাবে বহুত পইচা উপাৰ্জন হয় ভিডিঅ'ৰ পৰা, তেনেকুৱা একো কথা নহয়, ইমান সহজ নহয়। যেতিয়া আপোনালোকে খোজ দিব তেতিয়া বুজি পাব। আচলতে যিটো প্ৰকৃত সেইটো দেখুৱাব লাগে মোৰ বোধেৰে। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, যিসকল ধৰি লওক বিভিন্ন ধৰণৰ কাম কৰি আছে আৰু ছ'চিয়েল মিডিয়াও চলাই আছে, তেওঁলোকে কিবা এটা বস্তু ল'লে তেতিয়াই আমি ছ'চিয়েল মিডিয়াৰ পইচাৰে লোৱা বুলি পেলাই ভাবোঁ, সেইটো আচলতে সম্পূৰ্ণ শুদ্ধ নহয়। এটা কথা মন কৰিব, যিসকলে তেনেকৈ কম সময়ত আপোনালোকে কিবা কিবি বস্তু লোৱা দেখা পাইছে বা কিনা দেখিছে, তেওঁলোকৰ ছাইড বিজনেছো আছে। গতিকে সেইটো সুবিধা হৈছে ছ'চিয়েল মিডিয়া থকাৰ বাবে তেওঁলোকে
তেওঁলোকৰ মানে যিটো ব্যৱসায় সেইটো বহলকৈ আগবঢ়াই নিবৰ কাৰণে সুবিধা হৈছে তেনেকুৱা। যেনেকৈ ধৰি লওক মই আচাৰৰ ব্যৱসায়টো কৰিছিলোঁ, ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে মোৰ চেল কৰিবৰ বাবে সুবিধা হৈছিল বা যথেষ্টখিনি লোকে গম পাইছিল আৰু অৰ্ডাৰ কৰিছিল। ঠিক তেনেকৈ যেতিয়া মই কাপোৰৰ ডিজাইন কৰোঁ তেতিয়া বিভিন্নজনে অৰ্ডাৰ কৰে আৰু তেনেকৈ কাপোৰখিনি চেল হৈ যায়। সেইটো এটা খুব ভাল মাধ্যম। আৰু তাৰ উপৰিও যিহেতুকে মই কাটিং চিলাই শিকাওঁ বা কাটিঙৰ ক্লাছ কৰোঁ, অফলাইন কৰি আছিলোঁ, ছ'চিয়েল মিডিয়াটো থকাৰ বাবে মই অনলাইন ক্লাছসমূহ কৰিব পৰা হৈছোঁ, যাৰ বাবে সেইটো এটাও মোৰ আৰ্নিঙৰ ভাল দিশ হৈছে। লগতে উপকৃতও হৈছে 10জন, যিসকলে বাহিৰত গৈ কাটিং শিকিব নোৱাৰে ঘৰুৱা বিভিন্ন সমস্যাৰ বাবে বা নিজৰ জবৰ বাবে। গতিকে কথাবোৰ তেনেকুৱা। এতিয়া মই কিবা এটা ল'লে যদি মই কওঁ যে মই অকল ছ'চিয়েল মিডিয়াৰ পৰা লৈছোঁ, সেইটো ভুল হ'ব। ভিডিঅ' বনাই পেলাই লোৱা নহয়, বাকী বিভিন্ন কাম কৰা হয়। গতিকে সেই বস্তুটো উপস্থাপন কৰিব লাগে আৰু এটা চামে সেইখিনি দেখি পেলাই ভাবে যে ছ'চিয়েল মিডিয়াৰ পৰা বহুত বেছি পইচা উপাৰ্জন হয়। সেইটো কথা নহয়, নোহোৱা নহয়, হয়, কিন্তু ভালভাৱে যদি আপোনালোকে ভিডিঅ'সমূহ উপস্থাপন কৰে তাত ভিউজ ইমান বেছি নহয় বা ৱাটচ টাইম ইমান বেছি নহয়। গতিকে তেতিয়া অকণমান জটিল হৈ যায় উপাৰ্জন কৰিবলৈ। হ'ব, লাহে লাহে হ'ব, লাহে লাহে সকলোৱে এদিন চিনি পাব বা ধৰি লওক উপাৰ্জন হ'ব। কিন্তু যিসকল অশ্লীল ভিডিঅ' বা ধৰি লওক ভাত খোৱা তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পটককৈ ভাইৰেল হৈ যায়। লাগিলে মানুহে গালি গালাচে পাৰিব কমেণ্ট বক্সত, কিন্তু সেইবোৰ ভিডিঅ' মানুহে চাবলৈ নেৰে। তাত মোৰো ভুল আছে, আপোনাৰো ভুল আছে। গতিকে তেওঁলোকে অকণমান আৰ্নিংটো বেছি কৰে, কাৰণ ৱাটচ টাইমটো বেছি হৈ যায়। দীঘল কমেণ্ট এটা লিখালৈকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাই যায়। কথাটো তেনেকুৱা ধৰণৰ। এতিয়া সেইটো বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পেলাই যাতে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাব আগ নাবাঢ়ে কোনেও, সেইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট। আপোনালোকে ভিডিঅ' বনাবলৈ আহিছে খুবেই ভাল, নিজক প্ৰতিষ্ঠিত কৰক নিজৰ প্ৰতিভাখিনিৰে। মই যিহেতুকে ভিডিঅ' দুটা ছ'চিয়েল মিডিয়াৰ বনাই আছিলোঁ, গতিকে এইখিনি কথা মোৰ ক'বৰ কাৰণে মনটোৱে ক'লে বাবে মই ক'লোঁ, কোনেও বেয়া নাপাব। কথাবোৰ তেনেকুৱা। যিখিনি আপোনালোকৰ যদি কিবা এটা সৰু ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকে ছ'চিয়েল মিডিয়াত আহি পেলাই এইটো এটা ভাল প্লেটফৰ্ম আপোনালোকৰ ব্যৱসায়টো বহল কৰিবলৈ বা 10জনে বেছি ভালকৈ চিনি পাব বা চিনাকি হ'ব আপোনালোকৰ ব্যৱসায়টো, তেনেকুৱা ধৰণৰ কথা। সিমানখিনিয়ে। কৰক ভালদৰে সকলোৱে কাম, আগুৱাই যাওক। আৰু মোৰ মানে যিহেতুকে মই ফ'ল' কৰিব পৰা নাই, সেইদিনা কেইটামান ফ'ল' কৰাৰ পিছত নাজানো কিয় মানে কেতিয়াবা মানে লাইক কৰিব নোৱাৰা হৈ যায়, কেতিয়াবা কমেণ্ট কৰিব নোৱাৰা হৈ যায়। মানে লিমিটতকৈ বেছি হ'লে 2-3 দিনলৈ বন্ধ কৰি দিয়ে। যেতিয়া সেইটো মোৰ ফুল খাব মই আকৌ সকলোকে ফ'ল' কৰি দিম, কোনেও বেয়া নাপাব। আৰু যিহেতুকে মই সেইদিনা সেইবাবেই কৈছিলোঁ যাতে সকলোৱে সকলোকে ফ'ল' কৰে, আৰু বহুতে তেনেকৈ উপকৃতও হৈছে। ফ'ল' কৰিব সকলোৱে সকলোকে, আগবঢ়াই নিয়ক, নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰক, ভাল ভাল। লগতে যি ব্যৱসায় আছে সেইটোও আগবঢ়াই নিব পাৰিব ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে, যিহেতুকে কমিউনিকেশ্যনটো ভাল হয়। গতিকে সিমানখিনিয়ে। এৰিছোঁ। ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এইখিনি কথা নক'লে যেন আধৰুৱা হৈ ৰয়, সেইবাবে মই প্ৰকাশ কৰিলোঁ আপোনালোকৰ সন্মুখত। এৰিছোঁ। আৰু বহুতে কাটিঙৰ কথা সুধি আছিল। যিহেতুকে মই 10 তাৰিখৰ পৰা অনলাইন কাটিঙৰ ক্লাছ আৰম্ভ কৰিছোঁৱেই ইতিমধ্যে, আকৌ কৰিম। আপোনালোকে মানে মোক মেছেজ কৰি থ'ব ইনবক্সত, যিসকলে কাটিং শিকিব বিচাৰে তেওঁলোকে। 2মহীয়া কোৰ্চ হয়, 2000 মই লওঁ। গোটেইখিনি ব্লাউজ শিকোৱা হ'ব, 7-8টামান ডিজাইন, লগতে প্ৰত্যেকটো চাইজৰ জ্ঞান দিয়া হ'ব। যিসকলে শিকিব বিচাৰে মোক এটা মেছেজ কৰি থ'ব মেছেঞ্জাৰত। মই আপোনালোকক যেতিয়া বেটছ আৰম্ভ কৰিম জনাই দিম, কাৰণ যিহেতুকে ছিট লিমিটেড থাকে, সময়ত মানে মই বহুতকে জইন কৰাব নোৱাৰা হৈ যাওঁ। গতিকে আগতীয়াকৈ আপোনালোকে মেছেজ এটা কৰি থ'ব যদিহে শিকিব বিচাৰে অনলাইন ব্লাউজ কাটিং।